উজনি অসমৰ তিনিখন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট। সাধাৰণতে এই তিনিখন জিলাত বানপানীৰ যিটো ভয়াৱহ পৰিস্থিতি ৰাইজে মুখামুখি হোৱাৰ অভিজ্ঞতা নাই আৰু অভিজ্ঞতাৰ সন্মুখীন হৈছিলে যদিও বহু পুৰণা 30-40 বছৰ আগত, ক'ৰবাত 20-22 বছৰ আগত। কিন্তু এইবাৰ হঠাৎ বিশেষকৈ নাগালেণ্ডত হোৱা যিটো ডাৱৰ বিস্ফোৰণ, তাৰ উপৰিও শেহতীয়াকৈ যিটো মুখলধাৰ বৰষুণ চলি আছে, তাৰ ফলত ব্যাপক বানপানীৰ সৃষ্টি হৈছে। আৰু আচৰিত কথা যে শিৱসাগৰ চহৰখনক বাদ দি প্ৰায় প্ৰতিটো অঞ্চলতে পানী আপোনালোকে দেখিবলৈ পাইছে। যোৰহাটতো এই এলেংমৰা অঞ্চলেই হওক, টিয়কেই হওক, এইবোৰ অঞ্চলত ভোগদৈৰ পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে এতিয়া আমি যোৱা কালিৰ পৰা চৰকাৰৰ প্ৰতি আহ্বান জনাই আহিছোঁ বিনম্ৰভাৱে যে যাতে তাৎক্ষণিকভাৱে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলায় বিশেষকৈ। আৰু বহুত ঠাইত মানুহ আবদ্ধ হৈ আছে আৰু বহুত ভিতৰুৱা অঞ্চলৰ আনকি খবৰো মানুহে পোৱা নাই। গতিকে NDRF, SDRF প্ৰয়োজন সাপেক্ষে ভাৰতীয় সেনা সকলোকে নিয়োগ কৰি যাতে উদ্ধাৰ অভিযান তাৎক্ষণিকভাৱে কৰে আৰু বিশেষকৈ আক্ৰান্ত মানুহক যাতে সংস্থাপিত কৰাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ সাধাৰণতে বানপানীৰ মুখামুখি নোহোৱা ৰাইজে এই পৰিস্থিতিত কেনেধৰণে মোকাবিলা কৰিব, কেনেধৰণে মুখামুখি হ'ব, তাকো কোনো ধৰণৰ অভিজ্ঞতা নাই। গতিকে আমাৰ চৰকাৰৰ প্ৰতি আহ্বান যাতে তেখেতসকলে এই বিষয়টো সতৰ্ক দৃষ্টি দিয়ে, সংস্থাপনৰ উপৰিও তেওঁলোকৰ স্বাস্থ্য, খোৱা বোৱা, শিশুসকলৰ বিশেষ যতন, এইটো যাতে যুদ্ধকালীনভাৱে গ্ৰহণ কৰে, তাৰ কাৰণে মই চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু এই সময়ত, বিপদৰ সময়ত আমিও, আমাৰো যিসকল নেতা কৰ্মকৰ্তা আছে, সকলো বিৰোধী ৰাজনৈতিক দল সংগঠন সকলোৱে দুৰ্গত ৰাইজত কাষত থিয় দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।